নমস্কাৰ প্ৰয়াসৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম আজিৰ খণ্ডটি অলপ বিশেষ এই কাৰণে আজি মই আপোনালোকৰ আগত পৰিচয় কৰাব বিচাৰিছো মোৰ সাংস্কৃতিক জগতৰ যিগৰাকী ব্যক্তি মই গুৰু হিচাপে মানো যদিও মই আপোনালোকক কৈছো যে মই আপোনালোকক পৰিচয় কৰাব বিচাৰিছো আসলতে তেখেতক পৃথককৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনেই নাই অসমৰ নাট্য জগতৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিৰ বাবে তেওঁ এখন চিনাকি মুখ যিগৰাকী ব্যক্তিৰ বাবে নাটকে হৈছে জীৱন যিগৰাকী ব্যক্তিৰ পৰা নাটকৰ অৱা ক খ শিকি আজি বহু অভিনেতা অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে অসমৰ কথা যদি কওঁ অসমৰ বহু প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী যেনে মলয়া গোস্বামী কপিল বৰা প্ৰস্তুতি পৰাশৰে অভিনয় কৰা নাটকো তেখেতে পৰিচালনা কৰিছে হয় তেখেত থামনেল লিখি নিশ্চয় গম পাইছে তেওঁ হৈছে অসমৰ বিশিষ্ট নাট পৰিচালক প্ৰশান্ত শৰ্মা ছাৰ আজি তেখেত মোৰে অতিথি সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস নমস্কাৰ ছাৰ স্বাগতম জনাইছো আপোনাক প্ৰয়াসৰ আজিৰ অনুষ্ঠানটিলৈ ময়ো সুখী হৈছোঁ আপোনালোক যে মোৰ ইয়ালৈ আহিছে মই বৰ আনন্দিত হৈছোঁ আপুনি শিৱসাগৰৰ এখন আশাৰীৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে আপোনাৰ এটা সুকীয়া পৰিচয় আছে তাৰ লগতে ইমান বছৰৰে আপুনি গভীৰভাৱে অসমৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত এগৰাকী শিক্ষক হিচাপে সাংস্কৃতিক জগতখনৰ লগত জড়িত হোৱাৰ তৃপ্তিটো কেনে ধৰণৰ সাংস্কৃতিক কৰ্মত জড়িত হৈ থাকিলে আচলতে শিক্ষকতাৰ বৃত্তিটোত নিজকে জড়িত কৰি সফল শিক্ষাদানত সহায় হয় কাৰণ মই সুদীৰ্ঘ দিন প্ৰায় 25 বছৰে ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শিক্ষকতা কৰিছোঁ আৰু মই অনুভৱ কৰিছোঁ এই যে শিল্প সাধনাৰ লগত মই জড়িত নাটকৰ লগত জড়িত সেইটোৱে মোৰ শিক্ষাদান পদ্ধতিত যথেষ্ট সহায় কৰিছে আৰু যতদূৰ সম্ভৱ মোৰ চেষ্টাৰে যিমানখিনি পাৰিছোঁ মই সফলভাৱে শিক্ষাদান কৰিবলৈ সমৰ্থ বোধ কৰোঁ হৈছোঁ ভাল লাগে তৃপ্তিটো থাকিবই আৰু সাংস্কৃতিক মানুহৰ গোটেই কথাবিলাকে এনেকুৱা যে মানুহৰ সকলো দিশতে ৰাজনীতি সমাজনীতি অৰ্থনীতি সংস্কৃতি এইবিলাক গোটেইবোৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু এই গোটেইবিলাকতে যেতিয়া সংস্কৃতি থাকে তেতিয়া আচলতে সমাজখন সুন্দৰ হৈ থাকে এই কথাটো মই খুব গুৰুত্ব সহকাৰে বিবেচনা কৰোঁ ছাৰ আপুনি নাটকৰ জগতখনত ভৰি দিয়াৰ পৰা এগৰাকী অসমৰ বিশিষ্ট নাট পৰিচালক হোৱালৈকে আপোনাৰ যিটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে অকমান আমাৰ দৰ্শকসকলক জনাওকচোন আচলতে স্কুল কলেজ পৰ্যায়ত আমি নাটক কৰিছিলোঁ আৰু নাটক কৰি থাকোঁতে তেতিয়া নাটকৰ যে কিবা উদ্দেশ্যধৰ্মিতা বা কিবা থাকে কথাবোৰ নাই আৰু চখ মিটাবৰ কাৰণে আনন্দ কৰিবৰ কাৰণে নাটক কৰোঁ কিন্তু ঘটনাক্ৰমত বোধ কৰোঁ 1989 চনত মই লখিমপুৰত মণিপুৰৰ এইচ কানায়ালাল তেখেত এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্য পৰিচালক নাট্যকাৰ তেখেতৰ অধীনত মই 45 দিনীয়া এটা নাট কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই 45 দিনৰ যিটো ইণ্টেনচিভ থিয়েটাৰ ৱৰ্কশ্বপ অংশগ্ৰহণ কৰি মই বুজিলোঁ যে নাটক আচলতে অকল চখ মিটোৱা এটা মাধ্যম নহয় নাটকৰ যোগেদি এজন নাট্যকৰ্মীয়ে বা এজন নাট্যশিল্পীয়ে সমাজলৈ বহুখিনি কথা ক'ব পাৰে আৰু ই এটা এনেকুৱা শক্তিশালী মাধ্যম যি অন্যান্য মাধ্যমে ক'ব নোৱাৰা কথা ক'ব পাৰে গতিকে তেখেতৰ লগত এই কৰ্মশালাটো কৰাৰ পিছত মোৰ গোটেই নাট্য দৰ্শনটো নাট্য চিন্তাটো অলপ সলনি হ'ল আৰু মই কিছু উদ্দেশ্যধৰ্মীভাৱে নাটকৰ লগত জড়িত হৈ পৰিলোঁ নাটকৰ যোগেদি এটা সামাজিক চেতনা সমাজলৈ কিছু নতুন কথা বা মোৰ ক'বলগীয়া মাধ্যম কথাখিনি যেনেকৈ চিত্ৰশিল্পী এজনে কয় যেনেকৈ এজন গীতিকাৰে কয় যেনেকৈ এজন গায়কে গায় যেনেকৈ এজন কবিয়ে কৰে উপন্যাসিকে কয় মই ঠিক এই নাটকৰ মাধ্যমটো লৈ মোৰ ক'ব লগা কথাখিনি মই সমাজলৈ ক'ব বিচাৰিলোঁ এইটোৱে কথা ছাৰ আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বা নাটকৰ লগত জড়িত সকলোৱে নিশ্চয় জানিব বিচাৰে যে এগৰাকী সফল নাট পৰিচালক হ'বলৈ কোনকেইটা দিশৰ ওপৰত গুৰুত্ব দিব লাগে বাৰু নাটক পৰিচালনাৰ কথাটো হ'ল মই কৈছোঁৱে যে নাটকটো এটা জীৱন শিল্প নাটক জানিবলৈ হ'লে ৰাজনীতি সমাজনীতি অৰ্থনীতি চব জানিব লাগিব কাৰণ কথা হ'ল যে ই এক সময় সাপেক্ষে তাৰ দৃষ্টিভংগী সলনি হ'ব গতিকে সমাজৰ গভীৰ অধ্যয়ন আৰু অন্যান্য
গোটেই শিল্পৰ বিভিন্ন মাধ্যমবিলাকৰ কিন্তু ওপৰত এটা দখল লাগে, বিশেষকৈ নাট পৰিচালনাৰ ক্ষেত্ৰত। অভিনেতা এজনে যি ধৰণে সাধনা কৰি তেওঁক নিজক প্ৰতিষ্ঠা কৰিব, পৰিচালকজনৰ হাতত কিন্তু বহুত দায়িত্ব থাকে, কাৰণ তেওঁ নাটকখন দ্বিতীয়বাৰ ৰচনা কৰে। পাৰফৰ্মিং টেক্সটখন মঞ্চত তেওঁ যেতিয়া লৈ যাব, পাণ্ডুলিপিখন যেতিয়া পাৰফৰ্মিং টেক্সট আৰু নাট্যকাৰ এজনে নাটকখন লিখে, তাৰপিছত দৰ্শকৰ সন্মুখলৈ পৰিচালকে লৈ যায়। গতিকে তাক ক'বলৈ যাওঁতে নাটকত সকলোখিনি থাকে, সংগীত থাকিব, পোহৰ থাকিব, ৰূপসজ্জাৰ পৰা দৃশ্যসজ্জালৈকে সামগ্ৰিকভাৱে টোটেল, আৰু তাৰ মাজেদি এটা নাট্যকাৰ নাট্য দৰ্শনটো সমাজলৈ যাব লাগিব। সেই দৰ্শনটো লৈ যাবলৈ যাওঁতে পৰিচালকজনৰ গভীৰ জীৱনবোধটোতো লাগিবই। একেদিনাই আচলতে কোনো নাটকৰ পৰিচালক হ'ব নোৱাৰে। মই আজি সুদীৰ্ঘদিন প্ৰায় 50খনৰ ওচৰ নাটক পৰিচালনা কৰিও মই অনুভৱ কৰিছোঁ যে মোৰ বহুত শিকিবলগীয়া আছে। আৰু সেই শিকাটো কেতিয়া হয়, মই যেতিয়া কামটো কৰিবলৈ আৰম্ভ কৰোঁ, নতুন নতুন দৃষ্টিভংগী, নতুন নতুন চিন্তা মনলৈ আহে, তাক যেতিয়া মই তাত প্ৰয়োগ কৰিম, সেই প্ৰয়োগ কৰিবলৈ যাওঁতে প্ৰয়োগ কৰা, মই যদি ক'ব খোজোঁ যে এইটো এটা পৰীক্ষাটো কিমান বাস্তৱিক হৈছে বা কিমান গ্ৰহণযোগ্য হৈছে, সেই কথাবোৰো থাকে। মই নিজেই পৰীক্ষা বুলি ক'লে নহ'ব, দৰ্শকে সেই চিন্তা বা পৰীক্ষা গ্ৰহণ কৰিব লাগিব। আৰু গোটেই নাটকৰ বিভিন্ন ধাৰা বা নাটকৰ যিটো সামগ্ৰিকভাৱে নাটকৰ বিভিন্ন দিশখিনি সম্পৰ্কে কিন্তু পৰিচালক এজনে, মই ঠিক পৰামৰ্শ নিদিওঁ, অকণমান চালি জাৰি চোৱাৰ খুব দৰকাৰ তাৰমানে। কাৰণ তাৰ মাজেদি নাটকখনৰ বক্তব্যটো তেখেতে সমাজলৈ আগবঢ়াব। সেই বক্তব্যটোৰ ওপৰত তেখেতৰ গোটেই সামগ্ৰিক অধ্যয়ন, চিন্তা আৰু কাৰিকৰী দিশৰ পৰা সকলোখিনি কথাত কিন্তু পৰিচালকজনৰ এটা পাৰদৰ্শিতা লাগে। আপুনি পৰিচালনা কৰা প্ৰত্যেকখন নাটকতে আমি সকলোৰে পৰা শুনিছোঁ বা নিজে যিমান দূৰ জানো, আপোনাক এটা নতুনত্ব দিব বিচাৰে। চৰিত্ৰ অনুসৰি আমি সাজ পোছাকৰ কথা যদি কওঁ, মেকআপৰ কথা যদি কওঁ, মিউজিকৰ কথা যদি কওঁ, আমি প্ৰত্যেকবাৰ এটা নতুনত্ব দিবলৈ বহুত চেষ্টা কৰে বা দৰ্শকে সেই অনুসৰি যথেষ্ট ভাল পায়। তাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে বাৰু? ধন্যবাদ তোমাৰ উৎসাহিত মন্তব্যৰ কাৰণে। মই প্ৰতিখন নাটকক এনেকৈ চিন্তা কৰিব খোজোঁ যে প্ৰত্যেকখন নাটকত যাতে মই আগে কৰা নাটকখনৰ নিচিনা নালাগে। মানে দৰ্শকে যাতে সেই ৰুচিৰ ভিন্নতা, চিন্তাৰ ভিন্নতা, প্ৰকাশৰ ভিন্নতা, সেই কথাখিনি যাতে উপলব্ধি কৰে। তাৰ কাৰণে কেতিয়াবা নাজানো যে মই কোৱা কথাখিনি গোটেইখিনি হয়তো মানুহে পায় নাপায় নাজানো, কিন্তু মই অনুভৱ কৰোঁ। মানে এতিয়া যি দৃষ্টিকোণেৰে মই এন ফ্ৰেংকৰ ডায়েৰী কৰিছোঁ, সেই দৃষ্টিকোণেৰে মই আহাৰ মাহৰ এদিন কৰা নাই। বুজি পাইছানে কথাটো? যি দৃষ্টিকোণেৰে মই ৰজাৰ দেউল কৰিছোঁ, সেই দৃষ্টিকোণেৰে মই বালিমাহীৰ কথা নাটকখন কৰা নাই। যি দৃষ্টিকোণেৰে মই নসৈন্যতে কৰিছোঁ, সেই দৃষ্টিকোণেৰে মই কিন্তু ৰজাৰ কথা কৰা নাই। যি দৃষ্টিকোণেৰে মই কাৰেঙৰ লিগিৰি কৰিছোঁ, সেই দৃষ্টিকোণেৰে মই অন্যান্য নাটক এখন, সি ৰূপালীম নাইবা ইতিমধ্যে মোৰ যিবোৰ প্ৰযোজনা হৈ গৈছে, বিষয় হ'ব প্ৰেমেই হওক, সকলোতে এটা সুকীয়া সুকীয়া দৃষ্টিভংগী, সুকীয়া সুকীয়া ৰুচি, সুকীয়া সুকীয়া চিন্তা মই সদায় দিবলৈ চেষ্টা কৰোঁ। নাজানো কিমান সফল হৈছোঁ নে নাই, কিন্তু দৰ্শকে নাটকখন চাই যেতিয়া আহি কয়েই ভাল লাগিছে বুলি, মনটো ভাল লাগে আৰু। ছাৰ, নাটকৰ সফলতাৰ কথা যেতিয়া ওলাইছে, আমি যিমান দূৰ জানো বা শুনিবলৈ পাওঁ যে আপুনি পৰিচালনা বা প্ৰযোজনা কৰা নাটক চাবলৈ আহি দৰ্শকে বহিবলৈ চিট নাপায়, কিন্তু উভতি যোৱাৰো ৰেকৰ্ড আছে। সেইখিনি সময়ত আপোনাৰ মনত এনেকুৱা হয় নেকি যে সঁচাকৈ আপুনি নাটক পৰিচালনাত সফল হৈছে? না, আনন্দটো লাগেই। ঘূৰি নগ'লে দৰ্শক ঘূৰি যোৱা মানে বেদনাহে পায় নাটক পৰিচালক এজনে যে তেখেতসকলে। আৰু সেই পৰিৱেশটো ভাল লাগে। এই ঘটনাটো দুবাৰ ঘটিছে। এবাৰ মৰাণত মই ৰজাৰ দেউল নাটকখন কৰোঁতে দুটা দৰ্শনী, এটা দৰ্শনীত নাটকৰ ব্লেক হৈছিলে, এটা সময়ত ব্লেক হৈছিলে। এইটো চিনেমাত এসময়ত হৈছিলে, নাটকত হৈছিলে নাই নাজানো। তেওঁলোকৰ বোধকৰোঁ যিটো অনুষ্ঠানে আয়োজন কৰিছিলে, তেখেতসকলৰ তাত ভূমিকা আছে যে দৰ্শকক তেওঁলোকে নাটকখনৰ যিধৰণে ডিছপ্লে কৰিব লাগিছিলে তেওঁলোকে চাগে পাৰিলে। আৰু এবাৰ মই এইবাৰ 23 চনত ইয়াত কৰিলোঁ নাটকখন। এন ফ্ৰেংকৰ ডায়েৰী কৰোঁতে সেই পৰিৱেশটো হৈছিলে। আৰু এইবাৰ বিষয় হ'ব প্ৰেম বুলি শিৱসাগৰ যুৱদলে মোৰ পৰিচালনাত এখন নাটক কৰিছিলে। সেই নাটকত আসন নাপাই বহু দৰ্শক ঘূৰি গৈছিলে। এই কথাটোৱে মোক ক্ষণিক আনন্দ দিলে, দুখো লাগে, কাৰণ সৃষ্টিকৰ্ম এটা যিমান মানুহে চায় ভাল লাগে আৰু। গতিকে
কেনেকেনো ক'ম এতিয়া দৰ্শক ঘূৰি গ'লেই মই বৰ সফল পৰিচালক এই কথাটো বৰ উচাত্মিকা বোধ হ'ব কিন্তু তথাপি মানুহে যে মোৰ সৃষ্টিকৰ্মৰ প্ৰতি ইমান উৎসাহিত এই কথাটো মোক আনন্দিত কৰে এন ফ্ৰাংকো ডায়েৰীৰ কথা ওলাইছে যেতিয়া আৰু এটা কথা জানিব মন গৈছে আপোনাৰ পৰা দেৱলীনা ভট্টাচাৰ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী ঠিক তেনেদৰে অনুৰাগ শইকীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংস্কৃতিক জগতখনৰ লগত সংগীতৰ জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তাৰ লগতে প্ৰস্তুতি পৰাশেও আপুনি পৰিচালনা কৰা নাটকত অভিনয় কৰিছে কিন্তু স্যাৰ দেৱলীনা ভট্টাচাৰ্যৰ প্ৰথম অভিনয় নাটকৰ অ আ ক খ স্যাৰ আপোনাৰ পৰা শিকিছিল নেকি বাৰু তেনেকুৱা কিবা ঘটনা আছে নেকি হয় 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 দেৱলীনা একেবাৰে নাটক তেতিয়া কৰা নাছিলে তেতিয়া তেওঁ শিৱসাগৰ কমাৰ্চ কলেজত ফাৰ্ষ্ট ইয়েৰ এগৰাকী ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এদিন তেওঁ কিবা কাৰণত নাটকৰ আখৰালৈ আহিলে ছোৱালীজনী আখৰা চাই আছিলে কিবা এটা কাৰণত মোৰ চকুত পৰিলে মাতি আনিলোঁ নাটক কৰিবলৈ ইচ্ছুক নেকি সুধিলোঁ তেওঁ ক'লে তেওঁ সুবিধা পোৱা নাই মন কৰে লাহে লাহে কথা পাতি দেৱলীনাক দেখিলোঁ যে দেৱলীনাৰ ভালেখিনি ভিতৰত দক্ষতা আছে তেওঁ ভাষাও তিনিটা অসমীয়া ইংৰাজী বঙালী বৰ সলসলীয়াকৈ ক'ব পাৰে প্ৰকাশটো বৰ ভাল তাৰপিছত মই প্ৰথমে তেওঁক এন ফ্ৰেংকৰ কিতাপখন পঢ়িবলৈ দিলোঁ তাৰপিছত নাটকৰ চৰিত্ৰটো চাই দেখিলোঁ তাৰপৰা তেওঁক নিৰ্বাচন কৰিলোঁ আৰু দেখা গ'ল নাটকখন যেতিয়া প্ৰদৰ্শন হ'ল দেৱলীনাৰ অভিনয়ে দৰ্শকক যথেষ্ট উৎফুল্লিত কৰিলে সেই সময়তে এটা প্ৰযোজনা চাওঁতে দিল্লীৰ পৰা সতীশ আনন্দ বুলি এজন পৰিচালক আহিছিলে তেওঁ সংগীত নাটক একাডেমী বঁটা পোৱা বিখ্যাত পৰিচালক তেখেতে মানে মোক তেতিয়াই কৈছিলে যে এই ছোৱালীজনী মোক দিয়ক আপুনি তেতিয়া দেৱলীনাৰ বয়সটো এনেকুৱা নহয় যে তেওঁ ঘৰখন এৰি তেখেতৰ লগত সেই দিশত মনোনিৱেশ কৰিব পাৰে কিন্তু দেৱলীনাৰ প্ৰতিভাই যে অনন্য স্বীকৃতি পাইছিলে সেইটো স্বীকৃত অনুৰাগো মোৰ লগত নাটক কৰিছিলে ৰজাৰ দেউল অমাতৰ মাত বালিমাহী কথা আৰু অনুৰাগৰ হতুৱাই মই কেইবাখন নাটকৰ মিউজিক কৰাইছোঁ চন 2002 সেই অনুৰাগো এতিয়া বলিউডত প্ৰতিষ্ঠিত সংগীত পৰিচালক এই কথাটো ভাল লাগে প্ৰস্তুতি পৰাশৰৰ কথাটো সুকীয়া প্ৰস্তুতি নিজে খুব দক্ষ অভিনেত্ৰী প্ৰস্তুতিয়ে মহাৰথী চিনেমা কৰাৰ পিছত প্ৰস্তুতি এটা ইণ্টাৰভিউ ওলাইছিলে আমাৰ অসমত তাত শ্ৰেষ্ঠ প্ৰিয় উপন্যাস কি সুধিলে প্ৰস্তুতিয়ে অস্তৰাগ বুলি ক'লে হোমেন বৰগোহাঁই সেই ইণ্টাৰভিউটোৰ পমখেদি তেখেতৰ যিজনে নাটকখন কৰিছিলে ডক্টৰ ৰিপুণ বৰপূজাৰী তেখেতৰ যোগেদি মই প্ৰস্তুতিৰ লগত যোগাযোগ কৰিলোঁ যে সেই শ্ৰেষ্ঠ উপন্যাসখনত প্ৰস্তুতিয়ে অভিনয় কৰিব লাগে প্ৰস্তুতি সন্মত হ'ল আৰু মই আচৰিত হওঁ যে প্ৰস্তুতিয়ে আহি এই অস্তৰাগ উপন্যাস প্ৰথমে হোমেন বৰগোহাঁই উপন্যাসখন মঞ্চলৈ আনিছিলোঁ আমি নাট্যপীঠে ইমান বলিষ্ঠ অভিনয় কৰিছে আৰু তেওঁ ইমান পাৰদৰ্শী আৰু ইমান প্ৰফেশ্যনেল নিজৰ দায়িত্বটোত হোমেন বৰগোহাঁই নাটকখন চাবলৈ আহিছিলে উচ্চ প্ৰশংসিত হৈছিলে প্ৰস্তুতিৰ নিজৰে দক্ষতা আছে কিন্তু মই গৌৰৱবোধ কৰোঁ যে প্ৰস্তুতিৰ এই যে ডেডিকেশ্যন আৰু এই সময়ত তেওঁ কোনো পাৰিশ্ৰমিক লোৱা নাছিলে মোৰ পৰা মই এই কথাটো তেতিয়া আমি পাৰিশ্ৰমিক দিবও নোৱাৰোঁ আমি এটা আৰম্ভণিতে 2000 চনত নাটকখন কৰিছোঁ গতিকে সেই প্ৰস্তুতিৰ ত্যাগটো আমি সদায় শ্ৰদ্ধা কৰোঁ তেওঁৰ দক্ষতাটো আৰু ক'ব লগা নাই সেইটোৱে নাটকখনক এটা অনন্য মাত্ৰা দিছিলে স্যাৰ তেতিয়াহ'লে আপুনি দক্ষ অভিনেতা অভিনেত্ৰীৰ লগতো কাম কৰিছে বা তেওঁলোকে অভিনয় কৰা নাটকত পৰিচালনা কৰিছে আৰু অনভিজ্ঞসকলকো নাটকত কিন্তু জড়িত কৰাইছে কেনেকুৱা অনুভৱ হয় নাই নাই ভাল লাগে দক্ষটো দক্ষই কিন্তু কাৰোবাক শিকাই পেলাই নতুনকৈ যেতিয়া সজাই পৰাই লোৱা যায় তাৰ পৰা যিটো পাৰফৰ্মেঞ্চ পোৱা যায় সেই সৃষ্টিৰ আনন্দটো সুকীয়া মাদকতাটো বেলেগ মানে এই যে কোনোদিন নাটক নকৰা ছোৱালীজনী শিকাই বুজায় আৰু যথেষ্ট শিকোৱাৰ সময়ত সকলোৱে জানে যে মই যথেষ্ট অনুশাসনত কঠোৰ সেই কঠোৰ অনুশাসন মানি তেওঁ যেতিয়া মঞ্চত এটা শক্তিশালী প্ৰদৰ্শন কৰে সেই দৃশ্যটো চাই মই কেতিয়াবা নীৰৱে চকুলো টুকো মোৰ আনন্দত উপচি পৰে এইকাৰণে যে ভাবিব নোৱাৰোঁ মানে ছোৱালীজনী যে কেতিয়াবা কোনোবা লাগি নাথাকে লাগি থাকিলে হয়তো সি এটা বেলেগ ধৰণৰ স্থান পালেহেঁতেন আজি দেৱলীনা লাগি থাকিলে কাৰণে এটা সুকীয়া স্থান পালে এই কথাটোৱে আনন্দটো সুকীয়া এনেকুৱা বহুত নতুন ল'ৰা ছোৱালী শিকাই কিন্তু মই যথেষ্ট আনন্দ পাওঁ আৰু অসমৰ চুকে কোণে এনেকুৱা ল'ৰা ছোৱালীক লৈ মই ভালেমান নাট্য প্ৰযোজনা কৰিছোঁ এইটো মোৰ কাৰণে এটা সুকীয়া উপলব্ধি আৰু আনন্দ স্যাৰ কঠোৰ অনুশাসনৰ কথা যেতিয়া ওলাইছে আমি আপোনাক যিমান দূৰ জানো আখৰাৰ সময়ত যদি কোনোবা সময়মতে নাপায় সেই অভিনেতা অভিনেত্ৰীসকলক আপুনি যথেষ্ট কঠোৰভাৱে কয় তথাপিও কিন্তু আপুনি পৰিচালনা কৰা নাট এখনৰ কাৰণে বা আপোনাৰ অনুষ্ঠানটোৰ কাৰণে বহুতৰে কিন্তু এটা হাবিয়াস থাকে
তাৰ আঁৰৰ কথাটো কি হয় বাৰু আচলতে? নাই নাই দেৱাকে এটা কথা চোৱা, আমি যেতিয়া নাট্যপীঠ প্ৰতিষ্ঠা কৰিছোঁ 96 চনত, আৰম্ভণি পাই এটা এনেকুৱা ধৰণৰ স্থিতি লৈছোঁ যে কেতিয়াও 6 বজাত সময় দিয়া নাটকখন 6:05 নহয়। উপায়ুক্ত মহোদয়ক এবাৰ উদ্বোধন কৰিবলৈ মাতিছিলোঁ, মই ৰাজহুৱাকৈ আৰু কেমেৰাৰ সন্মুখত তেখেতৰ নাম নকওঁ, তেখেত আহি সময়মতে নাপালেহি, নাটক আৰম্ভ হ'ল। পিছদিনা তেখেতে মোক মতাই নিলে, বোধ কৰোঁ তেখেতে অলপ তেখেতৰ সন্মানত আঘাত লাগিলে, কিন্তু কথাটো প্ৰকাশ নকৰিলে। ময়ো ক'লোঁ আৰু যে আমাৰ এইটো পদ্ধতি, কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আমাক প্ৰফেশ্যনেলিজিম লাগিবই। আমি যদি সদায় এমেচাৰ থিয়েটাৰ বুলি, প্ৰফেশ্যনেল মানে আমাৰ গোটেই কামটোত লাগিব, আমাৰ আখৰাৰ পৰা নাট প্ৰদৰ্শন কৰা লাগে। এই যিটো চিনচিয়াৰিটি, এই চিনচিয়াৰিটিটো নাথাকিলে আচলতে নাটক, ভাল নাটকো কৰিব নোৱাৰি, বা দৰ্শকেও সেই নাটক কিমান গ্ৰহণ কৰিব, অজুহাত দেখুওৱা নাটক আচলতে দৰ্শকেও এবাৰ হয়তো মানি ল'ব, কিন্তু মানি নাথাকে। গতিকে কথাটোত মই কঠোৰ, তাৰ কাৰণে মোৰ যথেষ্ট বদনামো আছে। বহুতে কোনোবাই মোক বৰ দাম্ভিক বুলি ভাবে, কিন্তু মই মনেৰে ভাবোঁ, মনে প্ৰাণে মই এজন সৰল মানুহ, আৰু মই সৰল হৈ থাকিবলৈকে চেষ্টা কৰোঁ। কিন্তু মই একেটা কথাৰ অৱস্থাৰো মুখামুখি হৈছোঁ। সেই খং, গালি গালাজ দিয়া ল'ৰা ছোৱালীবোৰ যেতিয়া ওলাই যায় বিভিন্ন ক্ষেত্ৰত, সেইদিন ঘূৰি আহি মোক যেতিয়া কয়হি যে ছাৰ আপোনাৰ লগত এই কথাখিনি কিন্তু শিকাটোৱে আজি মোক কামত দিছে, বা মই নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ, তেতিয়া মোৰ ভাল লাগে। আৰু সেই তেনেকৈ ধমকি দিয়া দুজনী ছোৱালী এবাৰ দেখিছোঁ কলেজৰ পৰা মোলৈ, এজনীয়ে 4টা ৰসগোল্লা, এজনীয়ে 4টা লালমোহন লৈ মোক মাত লগাবলৈ আহিছে। কথাটো এইটোৱেই যে ছাৰ আপোনাৰ পিছততো এই পৰিৱেশটো আমি বেলেগত নাপালোঁ। তাৰপিছত সেইটোৱে এটা আনন্দ, আৰু পিছলৈ বুজি পায় এটা বয়সত সকলোৱে। প্ৰথমে আমাৰ এটা নিয়মেই যে আমি অনুশাসনৰ মাজত থাকিবলৈ টান পাওঁ, কিন্তু থিয়েটাৰত আটাইতকৈ কঠোৰ অনুশীলন আৰু অনুশাসন লাগিবই। ছাৰ, আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, যিহেতু আপুনি শিশু নাটসমূহৰ লগত জড়িত, অসমত লোকনাট্য এটা বলিষ্ঠ আৰু শক্তিশালী অৱস্থান থকাৰ পাছতো কিন্তু আমাৰ শিশু নাটসমূহে সেই হিচাপে শিশু নাটসমূহত সেই লোকনাট্যৰ আভাসটো বাৰু কম পোৱা যায় বুলি আপুনি অনুভৱ কৰে নেকি? নাই, গোটেই কথাটো হ'ল অসমৰ লোকনাট্যৰ গোটেই ধাৰাটো যথেষ্ট শক্তিশালী, আৰু আমাৰ বিশেষকৈ সাধু কথা আৰু হেৰিবিলাকত, লোক যিবিলাক উমলা গীত, সেইবিলাকত যথেষ্ট শিশু নাট্যৰ উপাদান আছে। উমলা গীতবিলাকত ৰজাই হুকুম দিছে এদিন সেদিনেই হওক, বা অন্যান্য যিবিলাক উমলা গীত আছে, সেই গীতবিলাকতো আছে, আৰু সাধু কথাবিলাকতো আছেই যথেষ্ট সমল। কিন্তু সেইবিলাক কামত লগাই আমি তাক যথাৰ্থভাৱে দাঙি ধৰিব নোৱাৰিলোঁ। মানে সেইটোতো এটা হয়েই, যাৰ কাৰণে শিশু নাটকৰ একটা আজিৰ তাৰিখত এটা শক্তিশালী ৰূপ পাইছে, কিন্তু ই ঠন ধৰি উঠিবলৈ বহুত সময় দৰকাৰ হ'ল। কিন্তু মই তোমাক এটা কথা ক'লে তুমি আচৰিত হ'বা, বিশ্বৰ শিশু নাট্যৰ ধাৰাটো কিন্তু অসমত মহাপুৰুষ মাধৱদেৱে আৰম্ভ কৰিছিলে 1557 খ্ৰীষ্টাব্দত। মাধৱদেৱৰ ঝুমুৰা কেইখনৰ যোগেদি শিশু নাটকৰ এটা শক্তিশালী ধাৰা আৰম্ভ কৰিছিলে। গতিকে বৰ্তমানৰ গোটেই কথাটো হ'ল যে তাৰ পিছত ইংলেণ্ডৰ পিটাৰ পেন 1920 চনত তাকে প্ৰথম শিশু নাট্যৰ হেৰি বুলি ধৰা হ'লেও, আমাৰ সেই ঐতিহ্যটো কিন্তু আমি যথাৰ্থভাৱে প্ৰকাশ কৰিব নোৱাৰিলোঁ। গতিকে অসমীয়া মাধৱদেৱৰ ঝুমুৰা কেইখনে বিশ্বৰ প্ৰথম শিশু নাটক হ'ব লাগিছিলে, কিন্তু নহ'ল। গতিকে তাৰপিছত 70-80 দশকৰ পৰা লাহে লাহে শিশু নাট্যৰ ধাৰাটো ঠন ধৰি এতিয়া অলপ শক্তিশালী ৰূপ লৈছে, আৰু মানুহে বুজিছে যে বৰ্তমান যি সামাজিক প্ৰেক্ষাপট, তাত শিশু নাটকৰ যিটো গুৰুত্ব, সেই কথাটো অনুধাৱন কৰিছে। এই কথাটো বৰ গুৰুত্বপূৰ্ণ। ছাৰ, আৰু এটা কথা শিশু নাটকৰ লগত জড়িত কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমি শিশু নাটসমূহ যেতিয়া আমি চাওঁ, বা কম্পিটিশ্যনবোৰ যেতিয়া আমি দেখোঁ শিশু নাটকৰ, কিছুমান শিশু নাটকত গধুৰ দাৰ্শনিক তথ্য কিছুমান আগবঢ়োৱা দেখা যায়। সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে বাৰু? নাই, কথাটো এনেকুৱা, শিশু নাট্যৰ গোটেই কথাটোত আজি তাৰিখত মানে কেইবাটাও খুটি চলিছে। মানে শিশুৱে কৰিলে শিশু নাটক নহয়, কিন্তু যিকোনো এখন নাটক শিশুৱে মঞ্চস্থ কৰিলে সেই কথাটো মানে শিশুৰ জগতখন আৱেগ সৰ্বস্ব আৰু নিৰ্দোষ দুষ্টামিৰে ভৰা, তাৰ মাজতহে শিল্প সাধনা হ'ব। গতিকে সেই চিন্তাটো কৰিবলৈ যাওঁতে শিশুৰ মনস্তত্বৰ কোনো অনুমান নোলোৱাকৈ আমি যদি কিবা বৰ গভীৰ দৰ্শন বা তত্ত্বগত কথা শিশুৰ যোগেদি কৰিব পাৰোঁ, সি তাত আনন্দটো নাপায়।
আৰু খুব উপদেশ বা নীতি শিক্ষামূলক কথাও যদি পোনপটীয়াকৈ নাটকৰ যোগেদি কৰাবলৈ হয় তাতো ল'ৰা ছোৱালীয়ে আনন্দ নাপায়। কেলেনো তাৰ গোটেই দৈনন্দিন জীৱনত তাৰ মাক বাপেক অভিভাৱক শিক্ষকে সকলোবিলাক কৈয়ে থাকে, তেনেকুৱা এটা অনুশাসন বা তাক সদায় নীতি শিক্ষাই দিয়ে। গতিকে এই গোটেই কথাবোৰৰ পৰা দেখা যায় অসমত কিন্তু এটা বৰ সুবিধাজনক অৱস্থাত নাই। শিশুৱে কৰিলে শিশু নাটক নহয়, এই কথাটো মই কৈ বুজাবলৈ বৰ অসমৰ্থই হৈছোগৈ আৰু যে প্ৰাপ্তবয়স্কৰ নাটক এখন আজি শকুনি প্ৰতিশোধ শিশুৱে কৰিলে শিশু নাটক নহয়, কৰি থাকে কিন্তু। গতিকে এই কথাটো শেহতীয়াকৈতো আৰু এটা ভয়ংকৰ কথা আৰম্ভ হৈছে, মানে শিশু ভাওনা। শিশু ভাওনা আজি দ্ৰুপদীৰ বস্ত্ৰহৰণ এখন ভাওনা যদি শিশুৰ হতুৱাই কৰায়, সেইখন শিশুৱে কৰিলে শিশু ভাওনা নহয়, শিশু মনস্তত্বৰ ঈশ্বৰ চপা নহয়। কিবা বধ অমুক বধ ভাওনা এখন শিশুৱে কৰিলে, মই কৈছোঁ যে শিশুৱে কৰিব পৰা মাধৱদেৱৰ ঝুমুৰা কেইখনহে আছে, সেইকেইখনেই শিশু ভাওনা। এই বস্তুটো এতিয়া অসমত এনেকৈ শিপাইছে, মই আচৰিত হৈছোঁ। বহুত ঠাইত মই কৈছোঁ, মই এই বিষয়ে এখন গ্ৰন্থও লিখিছোঁ। এতিয়া কাক ক'ম, কোনে শুনিব, কোনে ইয়াৰ দায়িত্ব ল'ব, মই বুজিয়ে পোৱা নাই। এইটো কিন্তু এটা বৰ সুস্থ লক্ষণ নহয়। এই যে প্ৰাপ্তবয়স্ক যিবিলাক ভাওনা, বিশেষকৈ বধকাব্য বা অন্যান্যবিলাকৰ আধাৰত ৰচিত গোটেই ভাওনাবোৰ শিশুৰ হতুৱাই প্ৰদৰ্শন কৰি শিশু ভাওনাক এটা চিন্তানো কেনেকৈ এনেকৈ খুব ত্বৰান্বিত গতিত বিকশিত হৈছে, এইটো কিন্তু বৰ ভাল হৈছে বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ। ছাৰ, যিহেতু ভাওনাৰ কথা ওলাইছে, তাৰ লগত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ মাতৃভাষা ভাওনা কথাটো, মাতৃভাষা ভাওনাৰ তুলনাত আমাৰ গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাটসমূহৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰতা তুলনামূলকভাৱে কমি আহিছে নেকি বাৰু? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট ভাওনাকেইখনৰ যি বৈশিষ্ট্য, যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত শংকৰদেৱে অংকীয়া নাট ভাওনা ৰচনা কৰি এটা নিজস্ব পৰম্পৰাগত নাট্যশৈলী এনেকৈ প্ৰতিষ্ঠা কৰিছিলে যে যিটো নিজস্ব তাৰ এটা মান আছে, তাৰ শাস্ত্ৰসন্মত কিছু বৈশিষ্ট্য আছে আৰু তাক অনুশীলনৰ প্ৰয়োজন। তাত থকা গীত মাত, তাৰ অভিনয়, তাৰ নৃত্য গীত, এইবিলাক চব শাস্ত্ৰীয় সন্মতভাৱে প্ৰদৰ্শন কৰিব লাগিব। তাৰ কাৰণে কষ্ট কৰিব লাগিব। সেই কষ্ট কৰিবলগীয়া কথাটো আৰু ব্ৰজাৱলী ভাষাটো আয়ত্তলৈ আনি প্ৰদৰ্শন কৰিবলগীয়া, নৃত্যক নিজৰ আয়ত্তলৈ আনি প্ৰদৰ্শন কৰা, এই গোটেই কথাবোৰ গীত মাতেই তাৰ এটা যথেষ্ট অনুশীলন বা কষ্টসাধ্য এটা প্ৰয়োজনীয়তা আছে। মই মাতৃভাষা ভাওনাৰ বেয়া হৈছে বুলি কোৱা নাই, কাৰণ কেলে যে অংকীয়া নাট ভাওনাৰ যিটো মানে পিছৰ অৱস্থা, যে সমাজলৈ এটা বাৰ্তা নিবলৈ, তাৰো এটা ইতিহাস 3 বছৰীয়া হ'ল। গতিকে কিন্তু অংকীয়া নাট ভাওনাৰ অনুশীলনটো যথেষ্ট কমি গৈছে, মুষ্টিমেয় কিছু লোকে কৈ আছে। কিন্তু সৰ্বভাৰতীয় প্ৰেক্ষাপটত সংগীত নাটক একাডেমীয়ে হওক বা তেনেকুৱা যিবিলাক অনুষ্ঠানে এইবিলাকক স্বীকৃতি দিয়ে, তেওঁলোকে কিন্তু এতিয়ালৈকে অংকীয়া নাট ভাওনাকহে স্বীকৃত কৰিছে, মাতৃভাষাৰ নাট ভাওনাক নহয়। আৰু কোনোবা যিমানখিনি পাতে অসমতে, এতিয়া সত্ৰীয়া কেন্দ্ৰই প্ৰতি বছৰে অংকীয়া ভাওনা সমাৰোহ পাতে, তাত কিন্তু অংকীয়া ভাওনাকেইখনহে মাতে। আৰু যিমানবিলাক বৃত্তি বা স্কলাৰশ্বিপ আছে তাৰ লগতহে জড়িত। এই কথাখিনি আচলতে যথোপযুক্তভাৱে কোনোবাই অকণমান দায়িত্ব লৈ যিবিলাক অনুষ্ঠানে এইবিলাকৰ লগত জড়িত, তেখেতসকলে অলপমান গুৰুত্ব দিলে ভাল হয় বুলি মই ভাবোঁ। মানে কষ্টসাধ্য অনুশীলন, কিন্তু সেই কষ্ট নকৰি আমি খুব সহজে ৰজা মহাৰজা হৈ আমাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ভাল পাওঁ। মই নাই কোৱা যে মাতৃভাষা ভাওনাত কষ্ট নাই, কিন্তু ক'ৰবাত যেন এটা মানে জনপ্ৰিয়তাই মানে বেছিকৈ গ্ৰাস কৰিছে এনেকুৱা লাগে মোৰ। ছাৰ, মহিলা ভাওনা সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? মহিলা ভাওনাটোতো এতিয়া এই শিশু ভাওনাৰ নিচিনাই। মই ভাবোঁ যে এইটো এটা বৰ কি বুলি ক'ম আৰু, মই নাৰী বিদ্বেষী নহয়। মহিলাই অভিনয় কৰে ভাওনাত বেলেগ কথা, মহিলা ভাওনাটো কি বস্তু মই নিজে বুজা নাই আজিলৈকে। মহিলাই অভিনীত ভাওনা বেলেগ কথা। এই কথাটো এতিয়া শেহতীয়াকৈ আকৌ গা কৰি উঠিছে দেখিছোঁ মই। এটা মানে এটা সাংঘাতিক ধৰণৰ জনপ্ৰিয়তা লাভ কৰিছে। মই ঠিক ধৰিব পৰা নাই মানে যে কিহৰ কাৰণেনো এই মহিলা ভাওনা বুলি আকৌ সুকীয়াকৈ এটা ভাওনা, এইটো মই ধাৰা বুলি নকওঁ, বোধকৰো জনপ্ৰিয় বা মানুহে মহিলাসকল ৰজা মহাৰজা, বীৰ সেনাপতি, মন্ত্ৰী, অসুৰ হ'লে বেছি ভাল দেখিছে, বা তেওঁলোকেও কিবা এটা কাৰণত হয়তো নিজৰ গোটেই
শক্তি প্ৰদৰ্শন কৰি অলপ আনন্দ পাইছে বা দৰ্শকেও হয়তো খুব আদৰিছে জনপ্ৰিয়তা পাইছে কাৰণে তেওঁলোকে ভাবিছে যে সকলো কিন্তু জনপ্ৰিয় বস্তুৱেই দীৰ্ঘস্থায়ী নহয় আৰু সকলো জনপ্ৰিয় বস্তু যদি দীৰ্ঘস্থায়ী হ'লহেঁতেন পৃথিৱীত বহু এনেকুৱা বস্তু আছিলে যিবোৰ দীৰ্ঘস্থায়ী হ'লহেঁতেন নহ'ল কিন্তু গতিকে মই সেই কথাটোহে কওঁ যে মহিলাই অভিনীত ভাওনা আৰু মহিলা ভাওনা শংকৰদেৱে মহিলা ভাওনা সৃষ্টি কৰা নাই নহয় এই কথাটো কিন্তু মন কৰিবলগীয়া এই কথাটো মই বহুকেইখন কলেজ বিশ্ববিদ্যালয় বিশেষকৈ পাৰফৰ্মিং আৰ্ট বা অসমীয়া বিষয় পঢ়োৱা অধ্যাপকসকলৰ লগত কথা পাতিছোঁ যে এই সম্পৰ্কে এতিয়া এই টেমিনাৰ কথা বতৰা পাতিব লাগে পিছত দেৰি হৈ যাব সময় থাকোঁতে কিন্তু এতিয়ালৈকে সেইটো সম্ভৱ হৈ উঠা নাই নাটক আৰু সামাজিক চেতনাৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে কিবা আপোনাৰ ইমান বছৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰে নেকি যিহেতু আপুনি ইতিমধ্যে আমি জানো যে 50খনতকৈও অধিক নাট আপুনি ৰেডিঅ' নাটকেই হওক অংকীয়া নাটেই হওক সামাজিক নাটক আপুনি যিহেতু প্ৰযোজনা কৰিছে বা পৰিচালনা কৰিছে তাৰ ওপৰত নিশ্চয় কিবা অভিজ্ঞতা আছে নেকি মইতো ভাবোঁ যে নাটক হ'ল সামাজিক চেতনাৰ আটাইতকৈ শক্তিশালী মাধ্যম নাটকে একমাত্ৰ কলাৰ মাধ্যমবিলাকৰ ভিতৰত শ্ৰেষ্ঠ যি সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা দিয়ে যি নাটকেই নহওক সি পথৰ নাটকেই হওক মঞ্চ নাটকেই হওক ৰেডিঅ' নাটকেই হওক বা যি নাটকেই নহওক কিয় এতিয়াতো তোমাৰ ফৰাচী বিপ্লৱৰ সময়ত পথৰ নাটকে গুৰুত্বপূৰ্ণ ৰুছ বিপ্লৱৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মোৰ ব্যক্তিগত অভিজ্ঞতাৰে কওঁ এতিয়াতো তোমাৰ যিবিলাক বাৰ্টলড ব্ৰেক্টৰ যি নাট্য চেতনা সেইটো সমাজক উদ্দীপিত কৰি আলোড়িত কৰি গোটেই এটা পৰম্পৰাগত অৱস্থাৰ বিৰুদ্ধে গৈ এটা নতুন চিন্তাই দৰ্শকক দিবলৈ সক্ষম হৈছিলে আৰু মইতো গভীৰ বিশ্বাসী মই সদায় ভাবোঁ যে নাটক সদায় সামাজিক চেতনাৰ লগত জড়িত হৈ থাকিব লাগে ই এটা শানিত অস্ত্ৰ মই তোমাক এটা মোৰ ব্যক্তিগত কথা কওঁ মই এখন শিশু নাটক কৰিছিলোঁ বালিমাহী কথা এখন অসমৰ বিভিন্ন মঞ্চত আজিলৈকে মই 20-25টা নাট্য প্ৰযোজনা কৰিছোঁ এবাৰ এখন বিদ্যালয়ৰ সোণালী জয়ন্তীত মই নাটকখন কৰিছিলোঁ বৰপাত্ৰদৌল হাইস্কুলৰ প্ৰধান শিক্ষকজনে বৰ আগভাগ লৈ কৰাইছিলে সেই স্কুলখনৰ এজন ছাত্ৰৰ দেউতাক নাটকখন চাবলৈ আহিছিলে তেখেতৰ নাম ললিত টাইট তেখেতৰ জাজিমুখ জপং গাঁৱত ঘৰ থাকিলে নাটকখন তেখেতে মোৰ আৰু এবাৰ নাট্য মন্দিৰত হ'ল তাতো চালে শিৱসাগৰ চাই পেলাই এবাৰ মই কোনোবা এটা দূৰদৰ্শনৰ দেখিলোঁ যে তেখেতে এটা সাক্ষাৎকাৰ দিছে তাত কৈছে যে এই নাটকখন বালিমাহী নাটকখন চাই তেনেকৈ এখেতে এনেকৈ উদ্বুদ্ধ হ'ল যে তাৰপিছত সেই বালিমাহীক নাটকখনৰ কাহিনীটি আছিল যে কণী পাৰিবলৈ নাপায় ঘূৰি ফুৰাই চটফটাই ফুৰা বালিমাহী চৰাই এজনীয়ে নতুন প্ৰজন্মই কেনেকৈ বৃক্ষৰোপণ কৰি বালিমাহী সুৰক্ষিত কৰিলে তাত কণী পাৰিবলৈ তেওঁক আশ্ৰয় দিবলৈ তেওঁলোক প্ৰতিজ্ঞাবদ্ধ হ'ল এখন ধ্বংস হৈ যোৱা প্ৰকৃতিৰ পৰা কেনেকৈ নতুন সৃষ্টিৰ প্ৰতি ধাবিত হ'ল সেই কথাটো তেখেতে ক'লে যে সেই কথাটোৱে তেখেতক এনেকৈ উদ্বুদ্ধ কৰিলে তেখেতে গৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত প্ৰায় 800 বিঘাৰো অধিক মাটিত বালিমাহী বুলি এখন উদ্যান পাতিছে এনেকৈ গৈ তাত দেখি অভিভূত হ'লোঁ যে টাউত ডাঙৰীয়াই তেখেতৰ ভতিজাকেইজনক লৈ সেই জাজিমুখ জপং গাঁৱত এই নাটকখনৰ অনুপ্ৰেৰণাত বালিমাহী বুলি এখন অৰণ্য পাতিছে আৰু তেখেতৰ চিন্তাটো যে এনেকৈ বালিমাহী নিচিনা নিৰাশ্ৰয় বালিমাহী নিচিনা কণী পাৰিবলৈ ঠাই নোপোৱা চৰাই আশ্ৰয়স্থল হোৱাৰ উপৰিও প্ৰকৃতি যাতে সুৰক্ষিত হয় তেখেত বৰ প্ৰচাৰ বিমুখ মানুহ এজন কিন্তু আমি গৈ অভিভূত হ'লোঁ স্যাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা আপুনি পৰিচালনা কৰা কোনখন নাটকত আপুনি পৰিচালনা কৰি তৃপ্তি পাইছিলে বা কোনখন নাটক পৰিচালনা কৰি আপুনি আজিলৈকে ক'ব বিচাৰে যে এইখন সৰ্বশ্ৰেষ্ঠ বুলি এই কথাটো বৰ গণ্ডগোলীয়া কথা এজন সৃষ্টিশীল মানুহে বা এজন পিতৃক যদি সোধা হয় আপোনাৰ কোনটো সন্তান আপোনাৰ কাৰণে আটাইতকৈ মৰমৰ কথাটো জটিল চবৰে যে মোৰ এখন নাটক মই যি দৃষ্টিৰে কৰিছোঁ সেই নাটকখনৰ আবেদনটো বেলেগ বা তাত মই এটা বেলেগ আনন্দ পাইছোঁ আকৌ এখন নাটক কৰিছোঁ তাৰ যোগেদি যিটো বাৰ্তা সমাজলৈ দিব খুজিছোঁ সেইটো এটা বেলেগ গতিকে সৃষ্টিশীল মানুহ এজনে এই যে নিজৰ চেতনা বা চিন্তাক সমাজলৈ দিয়ে তাৰ ভিতৰত এইটোৱে শ্ৰেষ্ঠ চিন্তা বুলি ক'ব নোৱাৰে গতিকে কথাটো কোৱাটো জটিল কিন্তু তথাপিও তাৰ মাজতে শিশু নাটক এখন মোৰ মানুহে খুব ভাল পায় বা ল'ৰা ছোৱালীক যথেষ্টভাৱে মই জড়িত কৰিলোঁ ৰজাৰ দেউল বুলি আৰু সেইখনৰ শেহতীয়া প্ৰযোজনাটোৱে
আজি 30-40টা প্ৰযোজনাৰ অন্তত মই কিছুমান নতুন কথা ক'বলৈ বিচাৰিছিলোঁ আৰু সেই স্কোপটো নাটকখনত আছে লোককলাৰ প্ৰয়োগ আছে নাটকখনত তথাপিও মই কওঁ যে দৃষ্টিভংগীহে বেলেগ বেলেগ গতিকে সেইখনত অলপ মই দৰ্শকে খুব আনন্দ পায় কাৰণে ময়ো আনন্দ পাওঁ মই অপকে সংগীত ভাল যিহেতু আমাৰ গোটেই উমলা গীতবিলাক বা লোক কাহিনীবিলাকৰ তাত সংমিশ্ৰণ আছে নতুন প্ৰজেক্ট আছেই মই ইতিমধ্যে আমাৰ নাট্যপীঠৰ গোটেই পিতামহ বুলি কওঁ আমাৰ হৰেন্দ্ৰনাথ বৰঠাকুৰ তেখেত বিশিষ্ট শিশু সাহিত্যৰ তেখেত একাডেমি বঁটা প্ৰাপক আৰু তেখেতৰ গোটেই নাটকবিলাক একত্ৰে আমি প্ৰকাশো কৰিছোঁ হৰেন্দ্ৰনাথ বৰঠাকুৰ তেখেত ইতিমধ্যে প্ৰয়াত হৈছে হৰেন্দ্ৰৰ নাট্য গোটেই দৰ্শনটো জীয়াই ৰাখিবলৈ আমি ভাবি আছিলোঁ যে প্ৰতি বছৰে নাটক কৰিম এইবাৰো তেখেতৰ এখন নাটক মই কৰিবলৈ ঠিক কৰিছোঁ এইখন হ'ল পলৰীয়া প্ৰতিধ্বনি আৰু তাৰ লগতে অনুৰাধা শৰ্মা পূজাৰী গল্পৰ আধাৰত ঘৰৰ দাম বুলি অবিনাশ শৰ্মাই কৰা নাট্যৰূপ এই নাটকখন ইতিমধ্যে ৰেডিঅ'ত হৈ গৈছে সম্প্ৰচাৰ এই দুখন নাটক কৰিবলৈ মই ইতিমধ্যে ঠিক কৰিছোঁ আৰু এটা ডাঙৰ প্ৰকল্প মই হাতত লৈছোঁ এইটো হ'ল শুদ্ধকৰ মিশ্ৰ কটিকমখন মই মঞ্চস্থ কৰিবলৈ ইতিমধ্যে পৰিকল্পনা কৰিছোঁ আৰু মিশ্ৰ কটিকমখন ইতিমধ্যে শিৱসাগৰ কলেজৰ অধ্যাপক ডক্টৰ উত্তম বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছে তাৰ প্ৰাৰম্ভিক কামখিনি ইতিমধ্যে সম্পন্ন হৈছে আৰু সেইটো এটা ডাঙৰ প্ৰযোজনা এই তিনিটা কাম সদ্যহতে মোৰ সপোনত আছে যদি তুমি পৰিকল্পনা বুলি কোৱা কিন্তু ইয়াৰে দুখন জুন মাহত হ'বই বাকীখিনি হয়তো অক্টোবৰ মাহত তিনিটা কাম হৈ উঠিব যিহেতু অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিলোঁ নাট্যপীঠ আপোনাৰ প্ৰাণ নাট্যপীঠ আপোনাৰ ঘৰ কি ক'ব নাট্যপীঠৰ পৰিয়ালটোৰ বাবে এটা বাৰ্তা হিচাপে নাই নাট্যপীঠ পৰিয়ালটো আমি এটা পৰিয়ালেই আৰু মই সুকীয়াকৈ কি বাৰ্তা আগবঢ়াম যে মোৰ সমস্ত নাট্য চিন্তাৰ যিটো মানে বিকাশ হৈছে নাট্যপীঠতে নাট্যপীঠ আমি এখন ঘৰ নাট্যপীঠ এটা সামাজিক চেতনা সম্পন্ন এটা অনুষ্ঠান য'ত আমি এদল মানুহ জড়িত হৈ ইয়াত কোনো ব্যক্তিৰ পৰিচয় নহয় ইয়াত সামূহিকতাৰ মই প্ৰশান্ত শৰ্মা বুলি নহয় এটা নাট্যপীঠক যোগেদি আমি সমাজলৈ নাট্য চিন্তাৰ মাজেদি কিছু কাম কৰি আছোঁ 96 চনৰ পৰা ইতিমধ্যে সকলোৱে জানে যে ৰূপালী জয়ন্তী হৈ গৈছে আৰু আমি সদায় এই কথাটোত সংবেদনশীল আৰু গুৰুত্ব সহকাৰে লক্ষ্য ৰাখোঁ যে আমাৰ অনুষ্ঠানৰ যোগেদি আমি সদায় সমাজক নতুন নাট্যৰুচি বা নাট্য চিন্তাৰ যাতে পৰিচয় দিবলৈ সক্ষম হওঁ আৰু আমি সামূহিকভাৱে নাট্যকলাত ইয়াত প্ৰশান্ত শৰ্মা বা কোনোবা সুকল্যাণ দাস বা দিলীপ দাস বা যুগল বৰাতকৈও অনুষ্ঠানটোৱে এটা নিজস্ব দৰ্শন লৈ এটা নাট্য দৰ্শন সমাজলৈ আগবঢ়াই নিব খোজে এয়া হ'ল আমাৰ সামূহিক প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা নিষ্ঠা সহকাৰে আমি লাগি থকাৰ কাৰণে আজি ৰূপালী জয়ন্তী হৈ গৈছে আৰু এই 30টা ৰূপালী জয়ন্তী হৈ যোৱাৰ এই সুদীৰ্ঘ সময়ছোৱাত কিন্তু দৰ্শকে আমাক গ্ৰহণ কৰি আছে আন্তৰিকতাৰে এই যে আন্তৰিকতাৰে গ্ৰহণ কৰি আছে দীঘলীয়া সময় এইটো আমাৰ কাৰণে এটা ডাঙৰ স্বীকৃতি বুলি আমি ভাবিছোঁ আৰু আমি আমাৰ এই যাত্ৰা ভাবোঁ আৰু যে আমাৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠা বা আকাংক্ষা তাৰ মাজত নাই আমি নাট্যশিল্পক জীৱন সাধনাৰ অংগ বুলি লৈছোঁ আৰু মইতো তাক বিলীন কৰিয়ে দিছোঁ এতিয়া নাট্যপীঠেই মোৰ ঘৰ নাট্যপীঠেই মোৰ পৰিচয় মোৰ কোনো ব্যক্তিগত পৰিচয় নাই প্ৰশান্ত শৰ্মা বুলি গতিকে মই এজন নাট্যকৰ্মী হিচাপে নাট্যপীঠৰ বাবে উৎসৰ্গিত আৰু মোৰ প্ৰেৰণাৰ উৎসথলী আৰু এইখিনিয়ে ক'লোঁ ধন্যবাদ ময়ো ভাল পালোঁ বহুত দিনৰ মূৰত খুব স্বতঃস্ফূৰ্তভাৱে খুব আনন্দ লগাকৈ কথা পাতিলোঁ খুব আনুষ্ঠানিকো হোৱা নাই মই খুব আনন্দ পালোঁ আৰু মোৰ কথা শুনি দৰ্শকে কিবা আনন্দ পায় নাপায় নাজানো কিন্তু মই তোমাৰ লগত কথা পাতি খুব আনন্দিত হ'লোঁ মনৰ কথা কেইটামান ক'লোঁ যেন লাগিছে ধন্যবাদ